পেট্ৰল পাম্পৰ মেনেজাৰ হয়। আৰু মানে ইয়াত কি ব্যৱস্থা কৰা হৈছে আপোনালোকৰ তেল ডিপুত? আমাৰ ইয়াতো ব্যৱস্থা চব গোটেইখিনিয়ে কৰা আছে। বাথৰুমৰ পৰা লৈ কেনে আপোনাৰ যিমান সুবিধা দিব পাৰিছোঁ আমি সুবিধা দিয়ে আছোঁ। ড্ৰিংকিং এটা আছে, এয়াৰো আছে, আপোনাৰ মবিল চেঞ্জ কৰা আছে। মবিল চেঞ্জ বাহিৰত যেনেকৈ আপোনাৰ যে মবিল চেঞ্জ হয়, মেকানিকবিলাকে আপোনাৰ ডাইৰেক্ট মবিল চেঞ্জ কৰে, কিন্তু আমাৰ ইয়াত মেচিন দি কেনে গোটেই ৱাশ্বিং হৈ কেনে মবিল চেঞ্জ কৰা হয়। সেইটো সুবিধা দিয়া আছে কাষ্টমাৰৰ কাৰণে। আৰু যিমানটো কোনটো তেনেকুৱা মানে ষ্টাফৰ ভিতৰতো কোনো কমপ্লেইন নাই? ষ্টাফৰ ভিতৰতে তেনেকৈ সংস্থাপনটো মানে ভাল ৰাখিছে আপোনালোকে? গোটেইখিনি চব ঠিকেই আছে। টয়লেটটোতো আমি দেখা পালোঁ বিৰাট ধুনীয়াকৈ ৰাখিছে, পৰিষ্কাৰকৈ ৰাখিছে। এইটো আপোনালোকৰ ৰেগুলাৰ ছিডিউল? ৰেগুলাৰ আমাৰ এইটো ৰেগুলাৰ থাকে? মানুহ আহি কিনে ক্লিন কৰি কেনে যায়। হয় হয়, চব অ'কে আছে চব। আপোনাৰ নামটো? মোৰ সুৰেন্দ্ৰ প্ৰসাদ। নিজৰ নিচিনা চব নাই বুলি আমি ধুনীয়াকৈ চলি আছে। আৰু আমাক এতিয়া কাষ্টমাৰ ধৰক বেয়া পোৱা নাই, আজিলৈকে ভালেই পাইছে। আমাৰ লগত 2-এজন কাষ্টমাৰো আছে ধৰক। আপুনি নিজে আহিছে, আহিটো গম পাইছে আপুনি কেনেকুৱা ধৰক পৰিৱেশ নহয় জানো। সেইটোৱে আৰু চলি আছে এতিয়ালৈকে ধৰক ভালেই চলি আছে বৰ্তমান। নাম মনীষ কুমাৰ। হয়, আপোনাৰ ঘৰটো বিহাৰৰ। অঁ, আপুনি কিমান দিন ধৰি আছে ইয়াত? 3 বছৰ হ'ল ইয়াত। ইয়াত মানে আপোনাৰ তেল ডিপুত মানে কেনেকুৱা সংস্থাপনটো পাইছে ল'ৰা ছোৱালী এইবিলাকে? ভালে আছে। আৰু তেল ডিপুৰ মালিকৰ নাম? প্ৰণৱ কুমাৰ নাথ। হয়, আৰু লগতে মই এষাৰ দেখা পালোঁ আজি আহি ইয়াত, যিহেতু ইমান ধুনীয়াকৈ আপোনালোকে টয়লেটখিনি ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি। মই ইয়াত তেল ভৰাই আছোঁ। বেলেগত তেল ভৰোৱা নহয়, ইয়াতে তেল ভৰাওঁ। ইয়াত সহায় সহযোগ কেনেকুৱা পাইছে? ভাল। ইয়াৰ কৰ্মচাৰীসকলৰ যেনেকুৱা ধৰক আপোনাৰ লেট্ৰিন বাথৰুম ব্যৱহাৰ পাতি ভাল, আৰু কোনো ইয়াত জাম হ'ব নিদিয়ে। তেওঁলোকে একাধিকভাৱে আমাৰ গাড়ীবিলাক লগাই দি পেলাই সোনকালে বিদায় দিয়ে। ভাল, কোনো অসুবিধা নাই। আৰু মানে ইয়াতে মানে লেট্ৰিন বাথৰুম টয়লেট কেনেকুৱা পাইছে? ভাল, ইয়াত চিলিণ্ডাৰটো মই ইউজ কৰিছোঁ। ইয়াত ফ্ৰী এয়াৰটো পোৱা যায়, লেট্ৰিন বাথৰুম ভাল, ড্ৰিংকিং ৱাটাৰ ভাল, মুঠতে গোটেইখিনি সুবিধা আছে। তেল ডিপুটো ভাল, সকলো মানে ৰেছপন্সটো পাইছে আপোনালোকে? মই আহোঁতে যাওঁতে, মই স্কুললৈ আহোঁতে যাওঁতে মই ইয়াতে তেলটো লওঁ। এইকাৰণে ভাল লাগে, আমাৰ ওচৰে পাজৰে যিসকল ল'ৰা ছোৱালী ধৰা নিবনুৱা হৈ আছে তেওঁলোকে ইয়াতে সংস্থাপন পাইছে। সেইকাৰণে আমি সুখী, সেইকাৰণে আমি ইয়াতে তেলটো ভৰাওঁ। ইয়াতে মানে আৰু এটা কথা, আমি টয়লেট ক্লিনৰ কাৰণে নিশ্চয় কৰি আছোঁ। এই টয়লেটত কেনেকুৱা হেৰিটো পাইছে? ভাল পাইছোঁ, তাৰ ফেচিলিটিটো ভাল, মানে ৰেছপন্সটো ভাল পাইছে? তেওঁলোকে ইয়াতে নাযাব নকৰিব, একো নকয় আৰু আমাৰ কোনো নুসুধাকৈও আমি তাতে সোমাই নকৰোঁ। খুব ভাল লাগিছে, সেইকাৰণে আমি ইয়াতে তেলটো লওঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া, নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।